কোকৰাঝাৰ জিলাৰ যে দেখা গৈছে আজি বিশেষকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে পুৱাৰ 8:30 বজাৰ পৰা যিটো LP স্কুলৰ যিটো শিক্ষকসকলৰ বাবে যে টেট পৰীক্ষা পতা হৈছে এই মুহূৰ্তত মই দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ কৰি মোৰ সহযোগী প্ৰণৱ মুছাৰীয়া হৈছে কোকৰাঝাৰ দেৱৰগাঁও স্থিত দেৱৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল এইখন শিক্ষা অনুষ্ঠানত দেখা গৈছে যে পুৱাৰ 8:30 বজাৰ পৰা যিটো আৰম্ভ হৈছে সি LP স্কুলৰ বাবে যিটো টেট যিটো পৰীক্ষা যি পৰীক্ষাত যিটো উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁলোকে যিটো শিক্ষকতা যিটো অৰ্জন কৰিব পাৰে সক্ষম হ'ব তেওঁলোকে শিক্ষক হ'ব গৈ আছে তাৰে দেখা গৈছে যে কোকৰাঝাৰ জিলাত মুঠ 28টাকৈ টেট পৰীক্ষা কেন্দ্ৰ আছে তাৰে LP স্কুলৰ বাবে এতিয়া পুৱাৰ ভাগত যিটো 8:30 পৰা অনুষ্ঠিত হৈছে ইয়াতে 11,000 অধিক পৰীক্ষাৰ্থী ইয়াতে বহিছে আৰু তাৰ পিছত 12:30 যিটো পৰীক্ষা টেট পৰীক্ষা অনুষ্ঠিত হ'ব বা ME স্কুলৰ বাবে অনুষ্ঠিত হ'ব মুঠতে দুটা মিলি যিটো LP আৰু ME 20,000কৈ অধিক পৰীক্ষাৰ্থীসকল যিটো টেট পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছে দেখা গৈছে বিভিন্ন জিলাৰ পৰা আহি ইয়াতে যিটো শিক্ষকতা অৰ্জন কৰাৰ যিটো উদ্দেশ্য লৈ তেওঁলোকে যিটো টেট পৰীক্ষাত তেওঁলোকে বহিছে ইয়াকে দৃশ্যাংশ দেখুৱাই আছে আমাৰ যিটো সহযোগী যে অতিকে কটকটীয়া যিটো নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে যাতে কোনো ধৰণৰ অঘটন ঘটিব নোৱাৰে তাৰ লক্ষ্য ৰাখি ইয়াৰ জিলা প্ৰশাসনৰ পৰা যিটো নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ইয়াৰ সমান্তৰালকৈ সকলো যিটো নিজৰ যিটো পৰীক্ষাৰ্থীসকলক সুকলমে যাতে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়া হৈছে অভিভাৱকসকলে নিজৰ সন্তানক লৈ আনিছে যে হাতত কেঁচুৱা লৈ তেওঁলোকে যে লৈ আনিছে যাতে সুকলমে যাতে পৰীক্ষাত যিটো অৱতীৰ্ণ হয় যিটো উত্তীৰ্ণ হ'ব পাৰে উত্তীৰ্ণ হোৱাৰ পিছত যিটো শিক্ষক হ'বৰ সক্ষম হয় যাতে শিক্ষক হোৱাৰ পিছত যিটো পৰিয়াল পোহপাল দিয়া বা নেতৃত্ব প্ৰদান কৰাৰ যিটো সফল হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে ইয়াত যিটো পৰীক্ষাত অৱতীৰ্ণ হোৱাত সক্ষম হৈছে ইয়াতে অভিভাৱকসকল ইয়াতে আছে আপোনাৰ পৰা কিছু মই প্ৰতিজ্ঞা ল'ব যত্ন কৰিম যে দেখা গৈছে যে যিটো শিক্ষক হ'বৰ বাবে যিটো আজি LP স্কুলৰ বাবে টেট পৰীক্ষা পতা হৈছে আপুনি কি আশা কৰিছে নিজৰ সন্তান বা নিজৰ আত্মীয়ক যিটো পৰীক্ষাত আজি অৱতীৰ্ণ হৈছে বা উত্তীৰ্ণ হোৱাৰ আশাৰে আপোনালোকে বাট চাই আছে ধন্যবাদ আপোনাৰ চেনেলত ধন্যবাদ জনাইছোঁ মোটামুটি আশা কৰিছোঁ মোৰ ছোৱালী পৰীক্ষা দিব তাকে ভাল পঢ়া শুনা কৰিছে আশা কৰোঁ উত্তীৰ্ণ হ'ব পাৰিব LPৰ কাৰণে MEটো দিব আৰু বিশেষকৈ এতিয়া অলপ কষ্ট হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত নোহোৱাৰ কাৰণে তথাপিও মানে যিবিলাক পৰীক্ষা দিব আজি আশা কৰোঁ সকলোৰে ভাল হ'ব বুলি আশা কৰিছোঁ ধুবুৰীৰ পৰা আহিছোঁ বিসংগতিটো নাই হোৱা নাই মোৰ ভাতিজী পৰীক্ষা দিব প্ৰিপাৰেশ্যন ভালে লৈছে আশা কৰোঁ উত্তীৰ্ণ হ'ব দুখৰ বিষয় চেণ্টাৰটো ধুবুৰীত হ'ব লাগিছিল চৰকাৰ কিয় বা তেনেকুৱা কৰিলে এইটো চৰকাৰে ভালকৈ জানে নাই একো চেণ্টাৰ নাই ধুবুৰী ডিষ্ট্ৰিক্টত হয় এটা চেণ্টাৰো নাই খুব দুখৰ বিষয় এইটো হয় এওঁলোকে সুদূৰ ধুবুৰী চহৰৰ পৰা তেওঁলোকে ওলাই আহিছে আৰু এওঁলোকে মানে দুখ প্ৰকাশ কৰিছে এইটোৱে ক্ষেত্ৰত যেতিয়া মানে যে ধুবুৰীত যদি পৰীক্ষা যদি কেন্দ্ৰ যদি স্থাপন কৰিব পাৰিলেহেঁতেন তেওঁলোকৰ এনেধৰণৰ কষ্ট নহ'লে হয় তেওঁলোকে ধুবুৰীৰ পৰা আহিছে আৰু বিভিন্ন তাৰ দূৰ দূৰণিৰ পৰা তেওঁলোকে অভিভাৱকসকলে নিজৰ আত্মীয় সন্তানসকলক লৈ আনিছে যাতে আজি টেট পৰীক্ষা যিটো অৱতীৰ্ণ হৈ যিটো উত্তীৰ্ণ হ'ব পাৰে ইয়াৰে তেওঁলোকে আশা যিটো পঢ়ি ৰাখিছে মই বাইদেউৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম আপোনাৰ সন্তান আছে পৰীক্ষা দিবলৈ কি আশা কৰিছে আজি আশা করছি হয়তো গোসাইগাঁও গোসাইগাঁও পৰা আহিছে অঁ মিছেছ আছে মোৰ মিছেছ অঁ আশা কৰিছে অঁ হয় সকলোৰে এটাই কথা যাতে নিজৰ আত্মীয় বা সন্তান তেওঁলোকে যিটো পৰীক্ষাত যিটো অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব পাৰে যে শিক্ষক হ'ব পাৰে তাৰ বাবে তেওঁলোকে আশা পঢ়ি ৰাখিছে মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম আপোনাৰ কোন আছে মিছেছ আছে নেকি আমি ধুবুৰীৰ পৰা আহিছোঁ
আগৰবাৰ আছিলে, এইবাৰতো চেণ্টাৰ দিয়া নাই। চেণ্টাৰটো দিলে ভাল হ'ল হয়। কষ্টটো হৈছে, ৰাতিপুৱা আহিব লগা হৈছে সৰু বাচ্চাক লৈ। গতিকে আমি প্ৰশাসনৰ কাছত অনুৰোধ কৰিম নেক্সট টাইম যদি টেট হয় আমাৰ ডিষ্ট্ৰিক্টতো যাতে চেণ্টাৰটো হয়। আছিল এইবাৰহে হোৱা নাই, ক'ভিড প্ৰটিকলৰ কাৰণে হয় ৰ'বা। ধন্যবাদ। এয়া আছে প্ৰায় বেছিভাগ যিটো ধুবুৰী জিলাৰ পৰা আহিছে তেওঁলোকে, দূৰ হয়, হাতত যিটো ক'লা যিটো কেঁচুৱা লৈ তেওঁলোকে নিজৰ আত্মীয়ক বা নিজৰ সন্তানক পৰীক্ষাত বহুৱাইছে। এয়াই তেওঁলোকে প্ৰশাসন বা চৰকাৰৰ প্ৰতি তেওঁলোকে আহ্বান কৰিছে যাতে পৰৱৰ্তী সময়ত যদি এনেধৰণৰ যদি পৰীক্ষা যদি পতা হয়, টেট পৰীক্ষা, এই পৰীক্ষাৰ ব্যৱস্থাটো যাতে ধুবুৰীত যদি লোকেলতে স্থানীয়ভাৱে যাতে স্থাপন কৰে, তাৰ বাবে তেওঁলোকে প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী কৰিছে। মুঠতে আজি যিটো মই পুনৰ কৈছোঁ যে কোকৰাঝাৰত 28টাকৈ টেট পৰীক্ষা কেন্দ্ৰ যদি স্থাপন কৰা হৈছে, তাৰে LPৰ বাবে এতিয়া 11,000কৈ অধিক যিটো পৰীক্ষাৰ্থী বহিছে আৰু তাৰপিছত 12:30 যিটো MEৰ বাবে পৰীক্ষা যিটো বহিব, তাতে যিটো 9,000কৈ অধিক পৰীক্ষাৰ্থী বহিব। মুঠতে LP আৰু ME দুটা মিলি 20,000কৈ অধিক পৰীক্ষাৰ্থী ইয়াৰ বহিব আৰু তাৰে পৰা যিসকল অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থী, তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে যে শিক্ষক বা শিক্ষয়িত্ৰী হ'ব গৈ আছে। এই শিক্ষক শিক্ষয়িত্ৰীৰ পৰা যিকোনো BTR বা অন্যান্য জিলাসমূহত যিটো শিক্ষা অনুষ্ঠানসমূহত শিক্ষকৰ বাবে পদ মানে খালী হৈ আছে, এই খালী হৈ থকা পদসমূহৰ মানে যাতে ফিল আপ কৰা হ'ব, তাৰে তেওঁলোকে আশা কৰিছে যাতে চৰকাৰৰ যে এই ব্যৱস্থাটো গ্ৰহণ কৰে আৰু এই শিক্ষক শিক্ষয়িত্ৰী হৈ ঘৰ পোহপাল দিয়া বা নেতৃত্ব প্ৰদান কৰাৰ বাবে তেওঁলোক সক্ষম হয়, তাৰ বাবে তেওঁলোকে চৰকাৰৰ প্ৰতি তেওঁলোকে কাটৰ আহ্বান কৰিছে।